জোৰণীয়া যেনাকো মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক সত্যজিৎ দুৱৰা, ইয়াছিনুৰ ৰহমান আৰু উৎপল কটকী। এতিয়া প্ৰশ্ন উত্থাপন হৈছে এইসকলৰ বিৰুদ্ধে এতিয়া কোনে মাত মাতিব, কোনে ব্যৱস্থা ল'ব, কোনে নাকি লগাব এনেধৰণৰ ব্যৱসায়ৰ বিৰুদ্ধে। আমি পুনৰবাৰ নামকেইটা জনাইছোঁ, লগতে আলোকচিত্ৰ আমি আপোনালোকক দেখুৱাইছোঁ। গুৱাহাটী মহানগৰীত চলিছে এইবাৰ কয়লাৰ চিণ্ডিকেট ৰাজ। গুৱাহাটীৰ দৰে মহানগৰী এখনত ইমান ডাঙৰ অবৈধ ব্যৱসায় এটা চলাই থকাটো কম সাহসৰ কাম নহয় ছাৰ। কিন্তু এইবাৰ ইহঁতক মই নাকি লগামেই। ইহঁতক ইমান সহজে সাৰি যাবলৈ দিব নোৱাৰি। কিছুমান কথা আপোনাৰ পৰা লুকুৱাই থৈছিলোঁ বৌ, কিন্তু এতিয়া নকৈ নোৱাৰি। বৰ্ণৱদাৰ উৎপাতবোৰ দিনে দিনে বাঢ়িবলৈ ধৰিছে, সেয়েহে আহিল। কি উৎপাত? মদ নহ'লে বৰ্ণৱদা থাকিবই নোৱাৰে। দিনে ৰাতিয়ে খালি মদেইহে চিনি পায়। কি ধান্দাত থাকে দাদাইহে জানে। আজি ককা ঢুকুৱা প্ৰায় 3 মাহেই হ'ল। সেইবোৰ ভাবি কি লাভ? কি ক'লা তুমি? ককা মোৰ জীৱনৰ পৰা হেৰাই গ'ল আৰু মই এইবোৰ কথা ভাবিব নালাগে? তুমি জানানে ককা মোৰ কাৰণে কি আছিল? ভগৱান। ককাই মোৰ কাৰণে জীৱনটোত বহুত কিবা কিবিয়ে কৰিলে, কিন্তু মই ককাৰ কাৰণে একোৱে কৰিব নোৱাৰিলোঁ। এতিয়া আপুনিয়ে কিবা এটা কৰক বৌ। আৰু আজিকালি ড্ৰিংক কৰি ইমান জোৰে গাড়ী চলায়। ওচৰ চুবুৰীয়াই দাদাৰ কাণ্ড কাৰখানাবোৰ দেখি ভয় খাইছে। ভগৱানে নকৰক কেতিয়াবা কিবা ডাঙৰ অঘটন নঘটিলেহে ৰক্ষা। মইনো এতিয়া কি কৰিব পাৰোঁ কোৱাচোন? বাইদেউ, মই অলপ দেৰিলৈকে আছোঁ, আপুনি শুৱকগৈ যাওক। ইমান ৰাতিলৈকে সি ঘৰলৈ উভতি অহা নাই। মই শান্তিৰে শুই থাকিব পাৰোঁ নেকি? দাদাক বুজাই আৰু লাভ নাই। দাদা সলনি নহয় আৰু বাইদেউ। সেইবোৰ চিন্তা কৰিয়ে আপোনাৰ শৰীৰটো বেয়াহে হৈছে। যাওক আপুনি শুৱকগৈ। দিনটো যেন তেন, ৰাতিটো আহিলেই মোৰ চিন্তা হয়। আজি বা সি কি কৰে? ভগৱানে তাক সুস্থ অৱস্থাত ঘৰলৈ উভতাই আনিলেই হয়। হে প্ৰভু। বিনয়, গাড়ীৰ মাত শুনা যেন পাইছোঁ। চাচোন, সি আহিছে নেকি? নাই নাই, কোনো অহা নাই। দাদা আহিব বুলি মই গেটখন খুলিয়ে থৈছোঁ। কি লাইফ! এয়া আৰু জীৱন হ'লনে? কেইদিনমানৰ কাৰণে চব আহে আৰু গুচি যায়। ককা, প্ৰদ্যুন্ন, সমীৰণ, অৰুন্ধতী, শ্ৰুতি সকলো চেলফিছ। কাৰ ওপৰত বিশ্বাস কৰিম? দুদিনমান ভাল হৈ থাকে, তাৰ পাছত নিজৰ স্বাৰ্থ সিদ্ধি কৰি গুচি যায়। নালাগে, অকলে থাকিম। আহিছোঁ অকলে, যাম অকলে। বাদ দে, অকলে কি মানুহ জীয়াই নাথাকে নেকি? গাড়ী চলাব নাজানো নেকি? এতিয়াই মোৰ ওপৰেদি গাড়ীখন উঠি গ'লহেঁতেন। কি ক'লি তই? গাড়ী চলাব নাজানিলে ড্ৰাইভাৰ ল'ব লাগে। এনেকৈ মানুহৰ জীৱন লগত খেলিব নালাগে। বেটা, মদ খাই গাড়ী চলাব আহিছ? ঐ, তই কাক কথা ক'বলৈ আহিছ? হা, তোৰ পইচাৰে খাইছো নে তোৰ বাপেৰৰ পইচাৰে খাইছো? বাপেৰক থৈ কথা নকবি। মই
এচোনা মই তোক কিমানবাৰ কৈছো এই নাম্বাৰটো ফোন নকৰিবি মোৰ পিছত পুলিচ লাগি আছে তই কিয় বাৰে বাৰে ফোন কৰি আছ মই কি কৰিব লাগে মই একো নাজানো মুঠতে তই এই নাম্বাৰটোত মোক আৰু ফোন নকৰিবি তই এটা কাম কৰ তই অলপ দিন অসম এৰি গুচি যা আৰু নাহিবি ফোন আৰু এই নাম্বাৰটোত ফোন নকৰিবি মই ইয়াত যি কৰিব লাগে কৰিম নহয় এটা থ কি হ'ল এনেকৈ চাই আছা যে তোমাৰ অৱস্থাটো দেখি মোৰ সঁচাকৈয়ে হাঁহি উঠিছে যিজন মানুহে দম্ভ অহংকাৰ লৈ কথা কোৱা আজি সেইবোৰ কলৈ গ'ল নিজকে দেখোন পুলিচৰ পৰা বচাব পৰা নাই লগৰজনকো অসম এৰি যাবলৈ কৈছা কি আচৰিত হেল্ল' হয় কোন ঠাই অঁ কি নাম ক'লে আচ্ছা আমি গৈ আছোঁ ছাৰ হা ওচৰতে ঘটনা এটা ঘটিছে কি ঘটনা বৰ্ণৰ সৈতে ড্ৰিংক কৰি মানুহ এজন খুন্দি আহিছে আৰু তাৰপাছত তেওঁকে মাৰপিট কৰিছে অ' বৰ্ণৱ চৌধুৰী এতিয়া গুণ্ডামী আৰম্ভ কৰিছে ছাৰ পৰিস্থিতি অকণমান বেয়া আমি সোনকালে যাব লাগিব বাবা তোৰ মুখত তেজ দেখোন নাই একো নাই হোৱা কি একো নাই হোৱা সেইবোৰ কেনেকৈ হ'ল তই ক'ত কি কৰি আহিছ ভালকৈ কচোন একো হোৱা নাই বুলি কৈছো নে নাই যা শুই থাক ক'ত কি কৰি আহিছে ল'ৰাটো এইবোৰ কি আৰম্ভ কৰিবলৈ লৈছে দম্ভ অহংকাৰৰ কাৰণে জীৱনটোত আগুৱাব নোৱাৰিলা তোমাৰ বন্ধুজনকো সোনকালে পুলিচৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ দিয়া ইয়াৰ বাহিৰে মই অন্য উপায় দেখা নাই কিমান দিন পলাই থাকিব লাভ নাই বলক বাহিৰত গাড়ী ৰৈ আছে বহি দিয়ক গৈ এনেকুৱা অসভ্য আচৰণ কৰা অপৰাধীক নাকি লগোৱা মেডিচিন আমাৰ হাতত বহুত আছে এবাৰ থানালৈ গ'লে সকলো বেমাৰ ভাল হৈ যাব আউখীৰ জোনা আউখীৰ জোনা মানুহে কয় একালৰ বৃন্দাবন একালত পৰে চন তোমাৰো আজি সেই একেই অৱস্থা দম্ভ অহংকাৰৰ কাৰণে জীৱনটোত আগুৱাব নোৱাৰিলা তোমাৰ বন্ধুজনকো সোনকালে পুলিচৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ দিয়া ইয়াৰ বাহিৰে মই অন্য উপায় দেখা নাই কিমান দিন পলাই থাকিব লাভ নাই এদিন জেললৈ যাবই লাগিব বাইদেউ 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 দাদাই ক'ৰবাত এক্সিডেণ্ট কৰি আহিছে অঁ হাতে মুখে তেজ দেখোন হে ভগৱান মই এতিয়া ক'ৰবালৈ গৈ মৰিবহে লাগিব ই আমাৰ ওপৰত এইবোৰ কি অত্যাচাৰ আৰম্ভ কৰিছে বৰ্ণৱ ক'ত বৰ্ণৱক মাতক আপোনালোক আমি বৰ্ণৱক এৰেষ্ট কৰিব আহিছোঁ আপোনালোকে এইবোৰ কি কৈছে বৰ্ণৱে আপোনালোকৰ গলিৰে এটা ল'ৰাক খুন্দি আহিছে তাৰপাছত ল'ৰাজনকে মাৰপিট কৰিছে ল'ৰাজনৰ পৰিয়ালে বৰ্ণৱ নামত এফআইআৰ কৰিছে
আমি বৰ্ণৱক নিবলৈ আহিছোঁ। মাতক, বেছি দেৰি নকৰিব। সি মদ খাই মাতলামি কৰা আজি মজা উলিয়াম। ঐ যা বৰ্ণৱক মাতি আন। বৰুৱা, আপুনি ল'ৰাটোক ফোন কৰি কিমান ইঞ্জুৰি হৈছে এবাৰ খবৰ এটা কৰিব। তাক সোনকালে মেডিকেলত ভৰ্তি কৰিব দিব। হ'ব। দাদা আপোনাক মাতিছে। কোনে মাতিছে? মই নাযাওঁ বুলি কবি, যা দুৱাৰখন মাৰি যা। নহয় দাদা, কোনোবাই আপোনাৰ ওপৰত কেছ কৰিছে। এতিয়া পুলিচে আপোনাক বিচাৰি আহিছে। পুলিচ? অফিচাৰ, মোৰ ভতিজাটোৰ লগত তেনেকুৱা নকৰিব। তাক থানালৈ নিব নালাগে। মই আপোনালোকক কথা দিছোঁ, কালি ৰাতিপুৱা মই তাক নিজে থানালৈ লৈ যাম। আমি কি আনন্দত বা ফূৰ্তিত তাক এৰেষ্ট কৰিব আহিছোঁ নেকি? সি এটা অসভ্য মদাহী ল'ৰা। তাক মই আগতেও ৱাৰ্ণিং দি এইখন ঘৰত চমজাই দি থৈ গৈছোঁ। এতিয়া ৰাস্তাই ঘাটে মাৰপিট কৰিব আৰু আমি তাক বুজাব লাগে যে এইবোৰ নকৰিবি, এইবোৰ বেয়া কাম। আপোনাৰ ভতিজা কি সৰু ল'ৰা নেকি? ৰ'বচোন, আপুনি যে আপোনাৰ ভতিজাৰ কথা চিন্তা কৰিছে, এবাৰ সুধিছেনে যে সেই দুৰ্ভগীয়া ল'ৰাটো মৰিলেই নে জীয়াই আছে? নাই, আপোনালোক কেৱল নিজক লৈয়ে ব্যস্ত। কেতিয়াবা আনৰ কথাও চিন্তা কৰিব। সেই আঘাতপ্ৰাপ্ত ল'ৰাটো যদি বেছি একো হোৱা নাই তেতিয়াহ'লে বাৰু চিন্তা নাই, কিন্তু তাৰ যদি বেছি কিবা হৈছে তেতিয়াহ'লে বৰ্ণৱক কিন্তু বাহিৰে বাহিৰে IPC ছেকশ্যন লগাই চিধা জেলত ভৰাম। আজি বৰ্ণৱৰ যি অটপালি হৈছে এয়া সকলো অভিভাৱকৰ দুখ। আহক আহক বৰ্ণৱ চৌধুৰী। আপুনি আজি পুৰস্কাৰ পোৱা কাম এটা কৰি আহিছে। আমি তাক পুৰস্কাৰ দিবলৈকে আহিছোঁ। আপুনি ইমান সুন্দৰ কাম কৰিলে যে পুৰস্কাৰ নিদি নোৱাৰি। বৰ গোন্ধ ওলাইছে। হিৰো ৰাস্তাত মানুহক মাৰপিট কৰে, ৰাস্তাত গাড়ীত বহি মদ খায়, ৰাস্তাত বটল ভাঙে। নতুন প্ৰজন্মৰ আদৰ্শ এয়া। আপোনাকতো পুৰস্কাৰ নিদি নোৱাৰি। বলক, বাহিৰত গাড়ী ৰৈ আছে, বহি দিয়ক গৈ। এনেকুৱা অসভ্য আচৰণ কৰা অপৰাধীক নাকি লগোৱা মেডিচিন আমাৰ হাতত বহুত আছে। এবাৰ থানালৈ গ'লে সকলো বেমাৰ ভাল হৈ যাব। বৰুৱা, তেওঁক লৈ আহক। বলক। বাবা, তই মোক কি দিন দেখুৱালি বাবা? এতিয়া কি কৰিব বৌ? বাইদেৱে এইবোৰ চিন্তাতে চটফটাই ফুৰিছে। ইফালে ভিনদেউ ঘৰত নাই। এতিয়া কি কৰোঁ একো ধৰিব পৰা নাই। হে ভগৱান, আজি ৰাতিটো চাগে বৰ্ণৱদাক থানাতেই ৰাখিব। কেছ দিছেই যিহেতু ক'ত চাগে দাদা কিমান সোনকালে থানাৰ পৰা উলিয়াব পৰা যাব। তুমি কি বস্তু মই বহুত দিন আগতেই জানিছিলোঁ। কেৱল তোমাক থানালৈ আনিবলৈ সুবিধা পোৱা নাছিলোঁ। এতিয়া আহিছা যেতিয়া কেইদিনমান বেছিকৈয়ে থাকি যাবা। এই মাৰপিটৰ কেছটোতো সহজে নিচিঙে, আৰু এই অৰুন্ধতীৰ কেছটো, তাতে অৰুন্ধতীৰ দেউতাকৰ মাৰ্ডাৰ কেছটোতো আছেই। এইবোৰ আপুনি কি কৈছে? মই এই মাৰ্ডাৰ কৰা নাই। এই বৰ্ণৱ চৌধুৰী, এয়া তোমাৰ ঘৰ নহয়, পুলিচ থানা। ইয়াত কথা ক'লে অলপ তলত ক'বা। আউসীৰ জোনা, আউসীৰ জোনা। বিনয়, কোৱা। বৌ, বিশেষ কথা এটাৰ কাৰণেহে ৰাতিখন ফোন কৰিলোঁ। কথাটো শুনি হয়তো আপোনাৰ দুখ লাগিব, কিন্তু কথাটো নকৈ নোৱাৰি, সেয়েহে ফোন কৰিলোঁ। কোৱাচোন। অলপ আগতে পুলিচে আহি বৰ্ণৱদাক থানালৈ লৈ গৈছে। কি? কিন্তু কিয়? বৰ্ণৱদাই আজিকালি কি কাণ্ড কৰে সেইটো আপুনি ভালকৈ জানে। মদ নাখালে নাথাকে। আজিও মদ খাই ল'ৰা এজনৰ লগত মাৰপিট কৰিছিলে। ল'ৰাজন আমাৰ ঘৰৰ ওচৰৰে। তেওঁলোকে গৈ থানাত কেছ দিলে। তাৰ পাছতে পুলিচ আহি দাদাক থানালৈ লৈ গ'ল।
দাদাৰ যি উৎপাত বাঢ়িছে ভগৱানে নকৰক কোনোবা দিনা কিবা ডাঙৰ অঘটন নঘটিলেহে ৰক্ষা। এতিয়া দাদাক কেনেকৈ আগৰ অৱস্থালৈ আনিব পাৰোঁ সেইটো ভাবিয়ে মই অন্ত পোৱা নাই। এইবোৰ মই কি শুনিছোঁ বিনয়? এনেও জীৱনটোত ইমান অশান্তি, তাৰোপৰি এখেতে আকৌ এইবোৰ কৰিবলৈহে বাকী আছিল। এতিয়া কি কৰিব বৌ? বাইদেৱে এইবোৰ চিন্তাতে চটফটাই ফুৰিছে। ইফালে ভিনদেউ ঘৰত নাই। এতিয়া কি কৰোঁ একো ধৰিব পৰা নাই। হে ভগৱান, আজি ৰাতিটো চাগে বৰ্ণৱদাক থানাতেই ৰাখিব। কেছ দিছেই যিহেতু ক'ত চাগে দাদা কিমান সোনকালে থানাৰ পৰা উলিয়াব পৰা যাব। হ'ব দিয়া বিনয়, মই কি কৰিব পাৰোঁ চাওঁ। তুমি মাত্ৰ জেঠাইক চিন্তা কৰি থাকিবলৈ মানা কৰা। তেওঁৰ যত্ন লোৱা। জেঠু নাহিলেও মই কিবা এটা কৰিব লাগিব ৰ'বা। ঠিক আছে বৌ, মই এতিয়া ৰাখোঁ। কি হ'ল ভণ্টি? ছাৰ, আলহী লৈ আহিছোঁ। ছাৰ, একেবাৰে ঘৰৰ পৰা। বৰ্ণৱ চৌধুৰী, আহা আহা। তুমি আহিবা বুলি মই ৰৈ আছিলোঁ। বাহ, আজিকালি দেখিছোঁ বেছ ডাঙৰ গুণ্ডা। বাৰু যিয়েই হওক, আজি ফাইনেলি তোমাক থানালৈ এইদৰে আনিব পাৰিছোঁ। অৱশ্যে যাৰ স্থান য'ত, নে কি কয় বৰুৱা? হয় ছাৰ। অৱশ্যে এওঁ আমাৰ থানাৰ স্পেচিয়েল গেষ্ট দেই। এওঁৰ ভালদৰে অভ্যৰ্থনা হ'ব লাগিব। নিশ্চয় ছাৰ। আমাৰ এই ভাগ্য বুজিছা, তোমাক এইদৰে থানালৈ আনিব পাৰিছোঁ। তুমি কি বস্তু মই বহুত দিন আগতেই জানিছিলোঁ, কেৱল তোমাক থানালৈ আনিবলৈ সুবিধা পোৱা নাছিলোঁ। এতিয়া আহিছা যেতিয়া কেইদিনমান বেছিকৈয়ে থাকি যাবা। এই মাৰপিটৰ কেছটোতো সহজে নিচিঙে, আৰু এই অৰুন্ধতীৰ কেছটো, তাতে অৰুন্ধতীৰ দেউতাকৰ মাৰ্ডাৰ কেছটোতো আছেই। এইবোৰ আপুনি কি কৈছে? মই এই মাৰ্ডাৰ কৰা নাই। এই বৰ্ণৱ চৌধুৰী, এয়া তোমাৰ ঘৰ নহয়, পুলিচ থানা। ইয়াত কথা ক'লে অলপ তলত ক'বা। বৰুৱা, ইয়াক আজি ইয়াতে ৰাতিটো ৰখাৰ ব্যৱস্থা কৰক। গোটেই ৰাতি মহৰ কামোৰত থাকিলে মগজটো ঠাণ্ডা হৈ যাব। কাইলৈ পুৱা ইয়াৰ কি ব্যৱস্থা কৰিব লাগে মই কৰিম। ঐ বল। চাচোন বা, ইমানবোৰ ঘটনা ঘটি যোৱাৰ পাছতো এখেতৰ গাত কথা নালাগিল। সেইবোৰ কাৰণতে ককাই মৃত্যু সাৱটি ল'ব লগা হ'ল। সেইবোৰ দেখি শুনিও এখেত সলনি নহ'ল বা। এইবোৰ মানুহ কেতিয়াও সলনি নহয় ভণ্টি। ধ্বংস কৰি পেলালে ঘৰখন, আৰু তাৰ পাছতো এখেতৰ হেঁপাহ পলোৱা নাই। চাচোন জেঠাইৰ চাগে কি অৱস্থা হৈছে। এখেতক ঘৰৰ পৰা পুলিচে এৰেষ্ট কৰি লৈ গৈছে। সেইটো কম ডাঙৰ কথা নে? মই তোৰ অৱস্থাটো বুজিছোঁ, তই অকণমান ধৈৰ্য ধৰচোন। সেইবোৰ দেখি শুনি কেনেকৈ ধৈৰ্য ধৰি থাকোঁ কচোন। এৰা, উপায়ো নাই, নহ'লে আৰুনো কি কৰিবা? ভিনদেউ, এবাৰ পুলিচ থানাৰ পৰা আহিবগৈ পাৰি নেকি বাৰু? এখেত ৰাতিটো পুলিচ থানাত থকা বুলি গম পালে জেঠাইৰ কি অৱস্থা হ'ব সেইটো মই ভালদৰে জানো। একো দৰকাৰ নাই অৰুন্ধতী, মই তোমাক এতিয়াই থানালৈ লৈ যাব পাৰোঁ। কিন্তু ৰাতি বহুত হ'ল, এতিয়া থানালৈ গ'লেও একো লাভ নহ'ব। থাকক, ৰাতিটো থানাত থাকিলে বুজি পাব। এইবোৰ মানুহক মাজে মাজে এটা শিক্ষা দিব লাগে। মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জলে দহে চিয়া ৰাতি